আমাৰ যিটো আমাৰ ৩৭তম বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশনত আমাৰ খলিহৈ বড়োচুবাৰ লগতে আমাৰ বিভিন্ন অঞ্চলৰ মানুহৰ লগতে আমাৰ সকলো সহায় সহযোগিতাত আমি যিখন আজি অধিৱেশন কৰিব ওলাইছো এই অধিৱেশনৰ আমাৰ ইতিমধ্যে প্ৰস্তুতি ৭০% প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে আৰু 30% আছে 30% আছে সেইখিনি প্ৰস্তুতি হ'লে আমাৰ ধৰক সময়লৈকে আমাৰ সেইখিনি হৈ যাব আমাৰ এতিয়ালৈকে ধৰক আমি এই বৰ্তমান 1 আৰু 2 ফেব্ৰুৱাৰীত আমি এই যিখন অধিৱেশন সেই অধিৱেশন প্ৰস্তুত কৰিব ওলাইছো এই মাঘ মাহৰ 18 আৰু 19 তাৰিখ শনিবাৰ আৰু ৰবিবাৰ গতিকে সকলো ৰাইজকে আমি আহ্বান জনাওঁ যে সকলোৱে সহায় সহযোগিতা কৰি যাতে আমাৰ এই অধিৱেশনখন সুকলমে পৰিচালিত হৈ যোৱাৰ ক্ষেত্ৰত যাতে সকলোৱে সহায় সহযোগিতা আমি কামনা কৰিছো আছে প্ৰথম আছে আমাৰ বাথৌ পতাকা উত্তোলন প্ৰথম দিনাখন তাৰপিছতে আমাৰ ধৰক এই বিভিন্ন আমাৰ এই কাৰ্যসূচী ক্ষেত্ৰত আছে ধৰক আমাৰ এই প্ৰথম আছে আমাৰ এই অভ্যৰ্থনা সমিতিৰ যিখন ধৰ্মীয় পতাকা সেইখন ফাৰ্ষ্ট উত্তোলন হ'ব তাৰপিছতে আমাৰ মুখ্য দ্বাৰ উন্মোচন হ'ব তাৰপিছত আমাৰ এই আদিগুৰু যিসকল মনচিন বুঢ়াই বাথৌ আমাৰ যিটো আমাৰ বাথৌ ধৰ্মৰ প্ৰতীক সেই প্ৰতীকটো আমাৰ উন্মোচন কৰা হ'ব তাৰপিছতে আমাৰ স্থায়ী যিটো থানচালি আমাৰ গোসাঁই ঘৰ মানে সেইটো উন্মোচন কৰা হ'ব তাৰপিছতে আমাৰ দৰি দচি যিবিলাক আহিব বিভিন্ন গাঁৱৰ পৰা আমাৰ 28খন গাঁৱৰ পৰা যি দৰি দচি আহিব তেওঁলোকৰ কাৰণে যিটো এটা থকাৰ এটা স্থান আছে সেই স্থানটো সেইখিনি সময়ত আৰম্ভ হ'ব তাৰোপৰি আমাৰ যিটো অতিথিশালা আছে অতিথিবিলাকক যিটো আমি এই অতিথিবিলাকক য'ত আমি বহাম সেই অতিথিশালাটো উন্মোচন হ'ব এনেদৰে আমাৰ বিভিন্নটা কাৰ্যসূচী আছে সেই কাৰ্যসূচীবিলাক আমাৰ প্ৰথম দিনাখন আৰম্ভ হ'ব আৰু লগতে প্ৰথম দিনা আমাৰ সন্ধিয়া হয় আমাৰ যিটো আমাৰ এই বন্তি প্ৰজ্বলন সেই বন্তি প্ৰজ্বলনটো আৰম্ভ হ'ব সন্ধিয়া 6 বজাত আকৌ নেক্সট দিনাখন ঠিক ৰাতিপুৱাৰ লগে লগে আমাৰ আকৌ যি আমাৰ 28খন গাঁও সেই 28খন গাঁৱৰ যি 28খন পতাকা সেই পতাকা উত্তোলন হ'ব তাৰোপৰি আমাৰ বিভিন্ন ধৰ্মীয় আলোচনা থাকিব আৰু আমাৰ যিখিনি আমাৰ বাহিৰৰ পৰা অহা অতিথি তেওঁলোকক অতিথি আপ্যায়নৰ কাৰণে 10 দিনৰ 12 বজাত এই আমাৰ ভোজনালয় হ'ব ভোজ ভাত হ'ব তাৰোপৰি আমাৰ মুকলি সভা হ'ব 1টা বজাৰ পৰা সন্ধিয়া 5 বজালৈকে এইখিনি আমাৰ দুদিনীয়া কাৰ্যসূচীৰ মানে কাৰ্যসূচী আমি আইদৰ আঞ্চলিকৰ ৩৭তম আমাৰ বাথৌ মহাসভাৰ অনুষ্ঠানটি আবার আমাৰ এই বছৰ দৰং জিলাৰ শেষ প্ৰান্তত আমাৰ খলিহৈত পৰিছে আমি এই অনুষ্ঠানখন খলিহৈ গাঁৱত অনুষ্ঠিত কৰিব আমি নিশ্চয় সুখী হৈছো লগতে উদ্যোক্তাসকলে আমি এই চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছো আমাৰ যাতে অনুষ্ঠানটো সকলোৱে পৰিচালনা কৰাত সমূহ ৰাইজৰ বা আঞ্চলিকৰ সমূহ কৰ্মকৰ্তাই যেন সহানুভূতি আগবঢ়ায় এইখিনি মই পুনতে ধন্যবাদ জনাইছো লগতে আমি যেটো আজি আমি ধৰ্মীয় অনুষ্ঠান কৰিবলৈ গৈ আছো এইখিনি আমাৰ ভৱিষ্যতে বৰ্তমান যেটো হৈ গল ভৱিষ্যতে আমাৰ উঠি অহা চামক আমি পৰম্পৰা ৰক্ষা কৰি আমি ধৰ্মটো কেনেকৈ জীয়াই ৰাখিব পাৰি আৰু কেনেভাবে আমি পৰিচালিত কৰিব পাৰি এইখিনিৰ পৰা আমি শিক্ষা আহৰণ যাতে আমি পঢ়াৰ লগতে জানি ধৰ্মৰ বিষয়ে আমাৰ উঠি অহা চামে অলপ শিকিব পাৰে সেই বিষয়ে আমি অনুষ্ঠানটো আমি অংশগ্ৰহণ কৰাৰ কাৰণে জাতি ধৰ্ম নিৰ্বিশেষে আমি যিখিনি আমাৰ আশে-পাশে আছে আমি সকলোকে আহ্বান জনাইছো তেওঁলোকে আহিব আমাৰ স্থানীয় বিধায়ক পৰমা ৰাজবংশীদেও নিমন্ত্ৰণ জনাইছো সাংসদকো আমি নিমন্ত্ৰণ জনাইছো লগতে আমাৰ এই অঞ্চলৰ যিখিনি বুদ্ধিজীৱী সাহিত্যিক বা যিখিনি আমাৰ ধৰ্মৰ লগত যিখিনি ব্যক্তি আছে তেওঁলোকক আমি আহ্বান জনাইছো নিমন্ত্ৰণ কৰিছো তেওঁলোক আহিব নিশ্চয় আমি আশা কৰো এই অনুষ্ঠানৰ জৰিয়তে আমাৰ বৃহৎ খলিহৈ অঞ্চলৰ সকলো ধৰণৰ জনগোষ্ঠীৰে এটা ধৰ্মৰ প্ৰতি যেটো মনোভাৱ আছে সামূহিকভাৱে এটা বিস্তাৰ হ'ব বুলি মই আশা ৰাখিছো লগতে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত